এনি ভাৰতলৈ মই স্বাগতম জনাইছোঁ আৰু মই হিনা যেহেতু অধিদাত্ৰী শিক্ষাৰ অধিদাত্ৰী দেৱীৰ সৰস্বতী পূজা আৰু তাৰ লগতে যেহেতু বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ শৈক্ষিক প্ৰতিষ্ঠান স্কুল কলেজ বিদ্যালয় সকলো ঠাইতে আৰু যেহেতু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ হেণ্ডিক কলেজত আৰু হেণ্ডিক কলেজত এতিয়া সৰস্বতী পূজাৰ বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে গোটেই হেণ্ডিক কলেজখন বিদ্যালয়খন আৰু বিশ্ববিদ্যালয়খন যেহেতু সমগ্ৰ বিশ্ববিদ্যালয়সমূহতে লগতে শৈক্ষিক প্ৰতিষ্ঠানসমূহতে আজি বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে মই বৰ্তমান ইয়াতে উপস্থিত আছোঁ মই প্ৰথমতে দেখুৱাইছোঁ ইয়াৰ কিছু দৃশ্য যেহেতু বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সকলোৱে নিজৰ শৈক্ষিক স্থানটো সকলোৱে ৰাতিপুৱাৰ ভাগৰে পৰা আহিছে যেহেতু আজি বিদ্যাৰ অধিদাত্ৰী দেৱী সৰস্বতী পূজা বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ স্কুল কলেজ বিশ্ববিদ্যালয়সমূহৰ লগতে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহ প্ৰতিখন স্কুল কলেজত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ বিদ্যাৰ অধিদাত্ৰী দেৱী সৰস্বতীৰ শ্ৰী চৰণত সেৱালৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে আৰু সৰস্বতী পূজা উপলক্ষে সজাই পৰা তোলা হৈছে বিদ্যালয় মহাবিদ্যালয়সমূহৰ চৌহদ বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেৱীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে যিহেতু মই ইয়াৰে কিছু দৃশ্যাংশ দেখুৱাইছোঁ এনেদৰে দেৱীৰ পূজাৰে দেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সকলোৱে পুষ্পাঞ্জলি লোৱাত ব্যস্ত হৈ পৰিছে মই দেখুৱাইছোঁ সকলোৱে এতিয়া পুষ্পাঞ্জলি লোৱাত ব্যস্ত হৈ পৰিছে যিহেতু নিজৰ শৈক্ষিক জীৱন সফলতা কৰিবলৈকে তেওঁলোকে আগবাঢ়িবৰ বাবে আশীষ ল'বলৈ আহিছে মা সৰস্বতী দেৱীৰ আশীষ ল'বলৈ আহিছে মই ইয়াৰে কিছু দৃশ্যাংশ দেখুৱাইছোঁ যিহেতু আজি সৰস্বতী পূজা দেৱী আজি বিদ্যাৰ অধিদাত্ৰী দেৱী সৰস্বতী পূজা বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে এই প্ৰতিষ্ঠানসমূহ বিভিন্ন স্কুল কলেজ বিশ্ববিদ্যালয়সমূহৰ লগতে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহতো দেখিবলৈ পোৱা গৈছে এক উখল মাখল পৰিৱেশ আৰু এই হেণ্ডিক কলেজতো দেখিবলৈ পোৱা গৈছে এনেদৰে বিভিন্ন ন ৰূপ দেখি ন ৰূপ সাজি কচি আহি তেওঁলোকে ইয়াতে মা দেৱীৰ আশীষ ল'বলৈ আহিছে মই ইয়াৰে দৃশ্যাংশ দেখুৱাইছোঁ আৰু কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম যিহেতু মই ইয়াতে কিছু লোকৰ পৰা ল'বলৈ চেষ্টা কৰিম যিহেতু আজি অধিদাত্ৰী দেৱীৰ সৰস্বতী পূজা আৰু বাগদেৱীৰ বন্দনাৰে সকলোৱে মুখৰিত হৈ পৰিছে যিহেতু ইয়াতে ৰাতিপুৱাৰ ভাগৰে পৰা কিন্তু ইয়াতে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানতে শৈক্ষিক প্ৰতিষ্ঠান হওক স্কুল বিদ্যালয় মহাবিদ্যালয় সকলোতে এতিয়া বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে যিহেতু নিজৰ শৈক্ষিক স্থান সফল কৰিবৰ বাবে আজি এই পূজা অৰ্চনা কৰিব আৰু বিভিন্নজনে বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াতে পূজা অৰ্চনা কৰিব আহিছে যিহেতু আমি ইয়াৰে দৃশ্যাংশ ল'বলৈ চেষ্টা কৰিম আৰু কিছু লোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু এনেদৰে বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে যিহেতু ৰাতিপুৱাৰ ভাগৰে পৰা কিন্তু আজি যিহেতু সৰস্বতী পূজাৰ বাবে কিন্তু সকলোৱে আজিৰ দিনটোৰ কাৰণে অপেক্ষা কৰি থাকে যিহেতু বছৰৰ এটা দিন আৰু সেই এটা দিনতে কিন্তু সকলোৱে নিজৰ শৈক্ষিক সফলতা কৰিবৰ বাবে আজি বাগদেৱীৰ পূজা কৰা হয় বা তেওঁলোকে নিজৰ পূজা অৰ্চনা বা অঞ্জলি দিবলৈকে আহিছে পুষ্পাঞ্জলি দিবলৈকে আহিছে যিহেতু আমি দেখুৱাইছোঁ এনেদৰে প্ৰসাদো বিতৰণ কৰা হৈছে লগতে এনেধৰণৰ এক উখল মাখল পৰিৱেশ বুলি ক'ব লাগিব সুন্দৰ এক পৰিৱেশ যিহেতু এক সুন্দৰ এক বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি এনেকৈ দেখুৱাইছোঁ যিহেতু এতিয়া পুষ্পাঞ্জলি লোৱাৰ বাবে সকলোৱে শাৰী পাতি ইয়াতে থিয় হৈ দিছে এনেদৰে পুষ্পাঞ্জলি লোৱাত ব্যস্ত হৈ পৰিছে আমি দেখুৱাইছোঁ ইয়াৰ যি সামগ্ৰী দৃশ্য এনেদৰে এতিয়া পুষ্পাঞ্জলি ল'ব তেওঁলোকে এনেদৰে সকলোৱে পুষ্পাঞ্জলি লোৱাৰ বাবে ব্যস্ত হৈ পৰিছে এতিয়া যিহেতু ৰাতিপুৱাৰ ভাগৰে পৰা দেখিবলৈ পোৱা গৈছে সকলো স্কুল কলেজ বিশ্ববিদ্যালয়সমূহৰ লগতে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহ এতিয়া ব্যস্ত হৈ পৰিছে এতিয়া পুষ্পাঞ্জলি যিহেতু ইয়াতে আৰম্ভ হৈছে পুষ্পাঞ্জলি লোৱাৰ বাবে ব্যস্ত হৈ পৰিছে লগতে আমি আগুৱাই যাবলৈকে চেষ্টা কৰিম যিহেতু আজি সৰস্বতী পূজাৰ বাবে সকলোৱে নিজৰ স্কুল কলেজলৈকে আহিছে বা আজি দিনটোৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে যিহেতু ন ৰূপ সাজি কাচি তেওঁলোকে সাজোন কাচোন তেওঁলোকে এনেদৰে পৰিধান কৰে সাজপাৰো পৰিধান কৰি তেওঁলোকে আজি স্কুল বিদ্যালয়সমূহতো আহিব লগা হৈছে বা আমি কিছু লোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম যে কেনেদৰে তেওঁলোকৰ এই যি পূজাৰ যি আয়োজন বা তেওঁলোকে এই পূজাৰ আয়োজনৰ বাবে যিহেতু আজি স্কুল কলেজলৈকে আহিছে আমি ইয়াৰে কিছু লোকৰ পৰা ভাষ্য ল'বলৈ চেষ্টা কৰিম বাইদেউ আজি সৰস্বতী পূজা কি ক'ব কেনেকুৱা লাগিছে খুব ভাল লাগিছে অতি সুন্দৰ অনুভৱ আমাৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত প্ৰতি বছৰে অতি জাকজমকতাৰে কৰা হয় আৰু ছাত্ৰীসমূহ আহিছে সুন্দৰকৈ সাজি কাচি আহিছে এইটো নহয় যে তেওঁলোকে কিবা সৌন্দৰ্য প্ৰতিযোগিতাত আহিছে তেওঁলোকে ভক্তিভাৱেৰে সেৱা কৰিছে পূজা অৰ্চনা কৰিলে আমাৰ পূজাভাগ সফলতাৰে হৈ গৈছে অতি সুন্দৰকৈ হৈ গৈছে এতিয়া আমি আমাৰ প্ৰীতিভোজ আছে ছাত্ৰীসকলে এতিয়া গ্ৰহণ কৰি আছে আমিও যাম সেয়াই ধন্যবাদ যেহেতু এনেদৰে তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ ওচৰলৈকে কি ক'ব আজি সৰস্বতী পূজা কেনেকুৱা লাগিছে আপোনাৰ
আমাৰ খুব এটা কলেজৰ এটা উৎসৱমুখৰ পৰিৱেশ হয় কলেজ উইক আৰু সৰস্বতী পূজা সদায় এতিয়া খুবেই ভাল লাগে ছোৱালীখিনি এনেকৈ সাজি পাৰি আহি পেলাই সিহঁতে আগে পূজাটো কৰি লয় পূজা কৰি পেলাই তাৰপিছত সিহঁতক চায়ে ভাল লাগে সেইটো সৰস্বতী পূজাৰ দিনটোৰ কাৰণে আমাৰ বাবে এটা বিশেষ দিন সন্দিকৈ কলেজৰ কাৰণে ছোৱালীবোৰক চাই ইমান ভাল লাগে সৰস্বতী মানে পূজাটো আমি ৰৈ থাকোঁ তাৰমানে গোটেই বছৰ যেহেতু আজিৰ দিনটোৰ বাবে সকলোৱে কিন্তু ৰৈ থাকে যেহেতু আমি আৰু কিছু লোকৰ পৰা বক্তব্য ল'বলৈ চেষ্টা কৰিছোঁ যেহেতু আজিৰ দিনটো সৰস্বতী পূজাৰ দিনটোৰ বাবে কিন্তু সকলোৱে এক ব্যস্ততাৰ বাবে এক অপেক্ষা কৰি থাকে কাৰণ আজিৰ দিনটোৰ বাবে যেহেতু নিজে ন ৰূপ সাজন কাচন বা তেওঁলোকৰ কিছু সাজপাৰ পৰিধান কৰি তেওঁলোকে স্কুল কলেজৰ মহাবিদ্যালয়লৈকে আহিছে আৰু নিজৰ শৈক্ষিক প্ৰতিষ্ঠান সফল কৰাৰ বাবে তেওঁলোকে মাৰ আশীৰ্বাদ ল'বলৈকে আহিছে যেহেতু এতিয়া বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে এনেদৰে আমি কিছু লোকৰ পৰা আৰু কিছু ছাত্ৰ ছাত্ৰী আছে বা ছাত্ৰী আছে তেখেতৰ পৰা আমি ল'বলৈ চেষ্টা কৰিম যে আজিৰ এই যি দিনটো সেই আজিৰ এই দিনটোৰ বাবে যিহেতু সকলোৱে অপেক্ষা কৰি থাকে এনে আৰু লোৱাৰ তোমাৰ ওচৰলৈকে আহিছে কি ক'বা আজি সৰস্বতী পূজা কেনেকুৱা লাগিছে আজি খুব ভাল লাগিছে আজিৰ দিনটোৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে হয় আজি যেহেতু এতিয়া তোমাৰ আজি আহিছে ৰাতিপুৱাৰ খবৰ পুষ্পাঞ্জলি ল'লা ল'লোঁ কলেজতে ল'লোঁ আজি যেহেতু তোমাৰ ওচৰলৈকে আহিছে কি ক'বা আজিৰ ভাল লাগিছে বাৰু চবে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে চাবলৈও ভাল লাগে ওলাই আহিবলৈও ভাল লাগে তাৰে ওপৰত আজি ভেলেণ্টাইনছো ডে বহুত কিবা কিবি দেখিবলৈ পায় ভাল লাগিছে আৰু আজিৰ দিনটোৰ বাবে তোমালোকে অপেক্ষা কৰি থাকা অপেক্ষাটো কৰি থাকোঁ কিন্তু মানে যেনেকুৱা আগৰ নিচিনা আৰু সেইটো মানে তেনেকুৱা নাই আৰু মানে কিবা এটা পিন্ধি ওলাই আহিলে হ'ল বাৰু সেইটোৱে তোমাৰ ওচৰলৈকে আহিছে কি ক'বা আজিৰ দিনটোৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে তোমাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো ভালেই লাগিছে ক'ত থাকা তাতে দীঘলী পুখুৰীত আচ্ছা আজিৰ দিনটোৰ বাবে সকলোৱে অপেক্ষা কৰে যিহেতু তুমিও অপেক্ষা কৰিছা কৰিছোঁ আৰু কাৰণ কি শাৰী মানে নিজৰ চাদৰ মেখেলা হওক শাৰী হওক পিন্ধাৰ বাবে নেকি অপেক্ষা কৰা দখনা পিন্ধিছা যেহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে যে বিভিন্নজনে নিজৰ সাজপাৰ পৰিধান কৰি আহিছে বা আহি তেওঁলোকৰ যি সৰস্বতী মাৰ বন্দনাৰে মুখৰিত হোৱা কলেজখন বা নিজৰ নিজৰ স্কুল প্ৰতিষ্ঠানখনত আহি তেওঁলোকে ইয়াতে আশীষ ল'বলৈকে আহিছে যিহেতু তেওঁলোকৰ এই এটা বছৰত যিহেতু বছৰৰ প্ৰথমটো দিনতে মানে প্ৰথমটো পূজা বুলি ক'লে সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ মাৰ আশীৰ্বাদ লৈ মাৰ চৰণত আশীৰ্বাদ লৈ তেওঁলোকে শৈক্ষিক প্ৰতিষ্ঠানৰ ফালে আগবাঢ়ি যায় বা তেওঁৰ সফল হোৱাৰ বাবে তেওঁলোকে কামনা কৰে যিহেতু আমি আৰু দেখুৱাইছোঁ এনেদৰে এতিয়া পুষ্পাঞ্জলিৰ বাবে ভিৰ হোৱা পৰিলক্ষিত হৈছে যিহেতু ছোৱালী মহাবিদ্যালয়খনত কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে এক উখল মাখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে বিভিন্নজনে বিভিন্ন ধৰণৰ সাজপাৰ পৰিধান কৰি আহিছে খুব এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব এনেদৰে দেখিবলৈ পোৱা গৈছে বা সাজপাৰ পৰিধান কৰা আচলতে খুব সুন্দৰে কি ক'ৰ পৰা আহিছা মই উত্তৰ গুৱাহাটীৰ হয় মই ইয়াৰে ছাত্ৰী হয় আজিৰ দিনটোৰ বাবে অপেক্ষা কৰা নে বহুত বেছি মানে এমাহ আগৰ পৰাই হয় আৰু আমাৰ যিহেতু ছোৱালী মহাবিদ্যালয়তো মানে আমাৰ ডিছকাশ্যন এইটোৰ ওপৰতে হয় সদায় কলেজলৈকে আহিলে কিন্তু এইটোৱে ডিছকাশ্যন হয় এইটোৱে যে কি পিন্ধিবি কি কাপোৰ কি কালাৰ আৰু সদায় মানে আমি বেলেগ বেলেগ কালাৰ পিন্ধাই ট্ৰাই কৰোঁ আজিৰ দিনটোৰ বাবে কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে বিৰাট ভাল লাগিছে মানে চব ফ্ৰেণ্ডছক চাইছোঁ বেলেগ বেলেগ কাপোৰ পিন্ধিছে ধুনীয়া লাগিছে চবকে কথা পাতিছোঁ ভাল লাগিছে যেহেতু কিছু ছাত্ৰীৰ পৰা আমি বক্তব্য ল'বলৈ চেষ্টা কৰিছোঁ যে সকলোৱে দূৰ দূৰণিৰ পৰা আহে এই কলেজখনলৈকে এই বিদ্যালয়সমূহলৈকে আহিছে আহি তেওঁলোকৰ এনেদৰে সাজপাৰ পৰিধান কৰি যিহেতু তেওঁলোকে উল্লেখ কৰিছে যে আচলতে সৰস্বতী পূজাৰ প্ৰায় এমাহ আগৰ পৰা তেওঁলোকে আজিৰ দিনটোৰ বাবে অপেক্ষা কৰে কাৰণ আজিৰ দিনটো যাতে এমাহ আগৰ পৰা কোনে কি পৰিধান কৰিব কোনে কি সাজপাৰ পৰিধান কৰিব তাক লৈ এক নিজৰ মনতে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু তেওঁলোকৰ আজিৰ দিনটো যিহেতু ৰাতিপুৱাৰ ভাগৰে পৰা তেওঁলোকে এক ব্যস্ততা কেতিয়া স্কুল কলেজলৈকে আহিব সেই লৈ এতিয়া চিন্তিত হৈ পৰে তাৰ বাবে আজি তেওঁলোকে আহিছে বা এনেদৰে দেখিবলৈ পোৱা গৈছে যে এতিয়া আপোনালোকক দেখুৱাইছোঁ ইয়াত দৃশ্যাংশ বহু উখল মাখল পৰিৱেশ এই বিদ্যালয়সমূহত এক উখল মাখল পৰিৱেশ বুলি ক'ব লাগিব যিহেতু আমি আৰু কিছু বক্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু আজিৰ দিনটোৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে নিজে পুষ্পাঞ্জলি লৈ তেওঁলোকে ওলাই আহিছে এই পুষ্পাঞ্জলি লৈ ওলাই অহাৰ সময়তে তেওঁলোকে দেখুৱাইছোঁ এনেদৰে পুষ্পাঞ্জলি লৈছে তেওঁলোকে যিহেতু আজিৰ দিনটোৰ বাবে অপেক্ষা কৰি থাকে আৰু সৰস্বতী মাৰ বন্দনাৰে এতিয়া মুখৰিত হৈছে আৰু বাগদেৱীৰ বন্দনাত মুখৰিত হৈ পৰিছে স্কুল কলেজ আৰু এইখন কলেজ বিদ্যালয়সমূহতো যে বিদ্যাৰ অধিদাত্ৰী দেৱী সৰস্বতী পূজাৰ আজি চৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে প্ৰাৰ্থনা জনাইছে শিক্ষাৰ্থীসকলে যিহেতু এনেদৰে
বিভিন্ন ধুনীয়া সুন্দৰ দেখিবলৈ পোৱা গৈছে সৰস্বতী মহাভাগে বিদ্যা কমলচন বিশ্বৰূপে বিলক্ষিত বিদানং দেহি নমস্তুতে এনেধৰণৰ এটা খুব সুন্দৰ সেলফি ষ্টিকো ইয়াতে বনোৱা হৈছে খুব সুন্দৰ সকলোৱে আহি ইয়াতে সেলফি লোৱা পৰিধান কৰিছে সেলফি লৈছে বা ফটো উঠিছে নিজৰ এই যি আজিৰ দিনটোৰ বাবে যেহেতু অপেক্ষা কৰে সকলোৱে নিজৰ সাজ পোছাক পিন্ধি ইয়াতে আহে সেইলৈ এতিয়া ব্যস্ততা হৈ পৰিছে যেহেতু আমি বিভিন্ন ছাত্ৰ ছাত্ৰী বা শিক্ষকসকল শিক্ষয়িত্ৰীসকল আছিলে শিক্ষয়িত্ৰীৰ পৰাও আমি বাইক চলাবলৈ চেষ্টা কৰিছোঁ যেহেতু আজিৰ দিনটোৰ বাবে তেওঁলোকেও অপেক্ষা কৰি থাকে আৰু ছাত্ৰীসকলেও অপেক্ষা কৰি থাকে যিহেতু এই ছোৱালী মহাবিদ্যালয় এইখন হয় আৰু ইয়াতে ছোৱালীসকলেও বা ছাত্ৰীসকলেও ইয়াতে আহি ৰাতিপুৱাৰ ভাগৰ পৰা ভিৰ কৰিছে সাজ পোছাক পৰিধান কৰি ইয়াতে আহিছে আৰু যিহেতু মই ইয়াৰে কিছু দৃশ্যাংশ দেখুৱাইছিলোঁ এনেদৰে তেওঁলোকে আজিৰ দিনটো সৰস্বতী পূজাৰ কাৰণে ব্যস্ততা হৈ পৰিছে ভিডিঅ' জাৰ্নেলিষ্টৰ সহযোগত মই হিনা দে এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি